আপুনিও আহিছে, যথেষ্ট লোক আছে পিছফালে, কি ক'ব মুখ্যমন্ত্ৰীগৰাকী নলবাৰীলৈ আজি আদৰণি জনাইছে? হয়, আজি নলবাৰীৰ কাৰণে বা নলবাৰীৰ আমাৰ সমষ্টিবাসীৰ কাৰণে এটা উল্লেখযোগ্য দিন। কাৰণ কিয়নো আজি নলবাৰী জিলা দিৱস আৰু এই জিলা দিৱসৰ দিনাই নলবাৰী সমষ্টিৰ বিকাশৰ এদিন। আজি খন্তেক পিছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজত আহি পাব নলবাৰী এই গৰ্ডন খেলপথাৰত। আৰু আপোনালোকে শুনি ভাল পাব যে 576 কোটি টকাৰ আজি কামৰ শুভাৰম্ভণি হ'ব। গতিকে এইটো সঁচা অৰ্থত নলবাৰী সমষ্টিৰ কাৰণে এটা সাংঘাতিক ধৰণৰ ভাল খবৰ, নলবাৰী জিলাৰ কাৰণে ভাল খবৰ। বিগত সময়ছোৱাত এনেকুৱা ধৰণৰ উন্নয়নৰ অনিৰুদ্ধৰ যাত্ৰাৰ এনেকুৱা ধৰণৰ আমি কোনো দেখা নাছিলোঁ। এইবাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ চেষ্টা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ বিধায়ক আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰতি যি আশীৰ্বাদ, নলবাৰী সমষ্টিৰ ৰাইজৰ প্ৰতি যি মৰম, এই মৰম আমি দেখিবলৈ পাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে কোমল ভাস্কৰ বৰ্মা তেখেতৰ স্মৃতিত আমাৰ সুন্দৰকৈ ইতিমধ্যে 69 কোটি টকাৰে আজি যি আমাৰ অভাৰব্ৰিজ, এই অভাৰব্ৰিজৰ কাম সম্পন্ন হৈছে। আজি শুভাৰম্ভণি হ'ব। আজি এই চেগতে নলবাৰী সমষ্টিত 114 কোটি টকা ব্যয়েৰে আমাৰ পানী যোগান আঁচনি, নলবাৰী টাউনৰ ভিতৰত এক পানী যোগান আঁচনি, ক্ৰিয়া প্ৰকল্প, ঘগ্ৰাপাতৰ পথৰ উৰণীয়া সেতু ইতিমধ্যে 77 কোটি টকা ধাৰ্য কৰিছে। বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰকল্পৰ কাৰণে 576 কোটি টকা ইতিমধ্যে ধাৰ্য কৰিছে। আজি গোটেই কথাবিলাকৰ আৰম্ভণি কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে সঁচা অৰ্থত আমি আনন্দিত হৈছোঁ আৰু সেইকাৰণে আমি আজি নলবাৰী সদৰ সমষ্টিত আমাৰ নলবাৰী গাঁও, মোৰ গাঁৱৰ আমাৰ সকলো আমাৰ দলৰ কাৰ্যকৰ্তা শুভাকাংক্ষী আমি সকলোৱে পদব্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আদৰণি জনাবলৈ আহিছোঁ। গতিকে ভাৰত মাতা কি জয়ন্ত মল্ল বৰুৱা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।